হেল্ল' এভৰিৱান, ৱেলকাম টু আৱাৰ ইউটিউব চেনেল লাৰ্নিং সাগৰ। আজি আমি ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব লগা অসম পুলিচৰ লিখিত পৰীক্ষাৰ বাবে কিছুমান কুৱেশ্যন এনচাৰ আলোচনা কৰিম। যিকেইটা কুৱেশ্যন ABUB এক্সামৰ বাবে ইম্পৰ্টেণ্ট হয়। ইয়াৰ উপৰি অসম চৰকাৰৰ ফালৰ পৰা অহা সকলো কম্পিটিটিভ এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ। সেয়ে সকলোৱে এই কুৱেশ্যন এনচাৰসমূহ গুৰুত্ব সহকাৰে শিকিবলৈ যত্ন কৰিবা। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ শিকিবলগীয়া প্ৰথম কুৱেশ্যনটো হৈছে হু ৰোট দি আছামিজ বুক কীৰ্তন ঘোষা। এই প্ৰশ্নটোত সুধিছে অসমীয়া গ্ৰন্থ কীৰ্তন ঘোষা কোনে লিখিছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শ্ৰীমন্ত শংকৰদেৱ। অসমীয়া গ্ৰন্থ কীৰ্তন ঘোষা শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰিছিল। কুৱেশ্যন 2, হাউ মেনি চিটছ আৰ দেয়াৰ ইন দি আছাম এছেম্বলি। এই প্ৰশ্নটোত সুধিছে অসম বিধানসভাত কিমানখন আসন আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 126খন। অসম বিধানসভাত 26খন আসন আছে। কুৱেশ্যন 3, ইন হুইচ ইয়াৰ ডিড দি জালিয়ানৱালাবাগ মেছাকাৰ টেক প্লেচ। এই প্ৰশ্নটোত সুধিছে জালিয়ানৱালাবাগ হত্যাকাণ্ড কোন চনত সংঘটিত হৈছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1919 ইয়াৰ। জালিয়ানৱালাবাগ হত্যাকাণ্ড 1919 চনত সংঘটিত হৈছিল। কুৱেশ্যন 4, হোৱাট ইজ দি নেম অফ দি হায়েষ্ট চিভিলিয়ান এৱাৰ্ড ইন ইণ্ডিয়া। এই প্ৰশ্নটোত সুধিছে ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটাৰ নাম কি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভাৰত ৰত্ন। ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটাৰ নাম হ'ল ভাৰত ৰত্ন বঁটা। কুৱেশ্যন 5, হু ৱাজ দি ফাৰ্ষ্ট মেন টু ছেট ফুট অন দি মুন। এই প্ৰশ্নটোত সুধিছে চন্দ্ৰত ভৰি দিয়া প্ৰথম মানুহজন কোন আছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নীল আৰ্মষ্ট্ৰং। চন্দ্ৰত ভৰি দিয়া প্ৰথম মানুহজনৰ নাম হ'ল নীল আৰ্মষ্ট্ৰং। কুৱেশ্যন 6, হুইচ চিটি ইজ নন এজ দি টি চিটি অফ ইণ্ডিয়া। এই প্ৰশ্নটোত সুধিছে কোনখন চহৰক ভাৰতৰ চাহ চহৰ বুলি জনা যায়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ডিব্ৰুগড়। ডিব্ৰুগড় চহৰক ভাৰতৰ চাহ চহৰ বুলি জনা যায়। কুৱেশ্যন 7, হু ৱাজ দি ফাৰ্ষ্ট ওমেন প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া। এই প্ৰশ্নটোত সুধিছে ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইন্দিৰা গান্ধী। ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হৈছিল ইন্দিৰা গান্ধী। কুৱেশ্যন 8, হুইচ অফ দি ফলোয়িং ইজ দি নেশ্যনেল ফ্লাৱাৰ অফ ইণ্ডিয়া। এই প্ৰশ্নটোত সুধিছে তলৰ কোনটো ভাৰতৰ জাতীয় ফুল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পদুম ফুল। পদুম ফুল হৈছে ভাৰতৰ জাতীয় ফুল। কুৱেশ্যন 9, হুইচ ইণ্ডিয়ান ষ্টেট ইজ নন এজ দি লেণ্ড অফ ৰিচিং ছান। এই প্ৰশ্নটোত সুধিছে ভাৰতৰ কোনখন ৰাজ্য উদীয়মান সূৰ্যৰ দেশ বুলি জনা যায়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অৰুণাচল প্ৰদেশ। ভাৰতৰ অৰুণাচল প্ৰদেশ নামৰ ৰাজ্যখনক উদীয়মান সূৰ্যৰ দেশ বুলি জনা যায়। কুৱেশ্যন 10, হুইচ প্লেনেট ইজ নন এজ দি ৰেড প্লেনেট। এই প্ৰশ্নটোত সুধিছে কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি জনা যায়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মংগল গ্ৰহ। সৌৰজগতৰ গ্ৰহবোৰৰ ভিতৰত মংগল গ্ৰহটোক ৰঙা গ্ৰহ বুলি জনা যায়। কুৱেশ্যন 11, হুইচ ইজ দি হায়েষ্ট মাউণ্টেইন পিক ইন দি ৱৰ্ল্ড। এই প্ৰশ্নটোত সুধিছে পৃথিৱীৰ সৰ্বোচ্চ পৰ্বতৰ শৃংগ কোনটো। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মাউণ্ট এভাৰেষ্ট। পৃথিৱীৰ সৰ্বোচ্চ পৰ্বতৰ শৃংগটোৰ নাম হ'ল মাউণ্ট এভাৰেষ্ট। কুৱেশ্যন 12, ইন হুইচ ইয়াৰ ৱাজ দি কনষ্টিটিউশ্যন অফ ইণ্ডিয়া এডপ্টেড। এই প্ৰশ্নটোত সুধিছে কোন চনত ভাৰতৰ সংবিধান গৃহীত হৈছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1949 চনৰ 26 নৱেম্বৰ। ভাৰতৰ সংবিধানখন 1949 চনৰ 26 নৱেম্বৰ তাৰিখে গৃহীত হৈছিল। কুৱেশ্যন 13, ইন হোৱাট ইয়াৰ ৱাজ দি টাইটানিক ছাংক। এই প্ৰশ্নটোত সুধিছে কিমান চনত টাইটানিক জাহাজখন ডুব গৈছিল।
ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1912 চনত। 1912 চনত টাইটানিক জাহাজখন ডুব গৈছিল। কুৱেশ্যন 14 হোৱাট ইজ দি নেম অফ দি বৰাক ৰিভাৰ ইন বাংলাদেশ? এই প্ৰশ্নটো সুধিছে বাংলাদেশত বৰাক নদীক কি নামেৰে জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মেঘনা। বাংলাদেশত বৰাক নদীক মেঘনা নামেৰে জনা যায়। কুৱেশ্যন 15 হোৱাট স্পৰ্ট ইজ নয়নমণি শইকীয়া ইনভলভড ইন? এই প্ৰশ্নটো সুধিছে নয়নমণি শইকীয়া কি খেলৰ লগত জড়িত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লন টেনিছ। নয়নমণি শইকীয়া লন টেনিছ খেলৰ লগত জড়িত।